বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মানিকপুৰ বৰিপাৰাত চুৰি হ'ল দুটাকৈ গৰু। বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মানিকপুৰ বৰিপাৰা গাঁৱৰ বুদ্ধদেৱ দাসৰ ঘৰৰ গোহালিৰ পৰা দুজনী গাই গৰু চুৰ কৰি লৈ যায়। মাত্ৰ 15 দিন পূৰ্বে গাই দুজনীয়ে পোৱালি জন্ম দিছিল। অতি দৰিদ্ৰ পৰিয়ালটোত চুৰি হোৱাৰ বাবে পৰিয়ালটোৰ ঘোৰ অমানিশা নামি আহিছে। এই সংক্ৰান্তত মানিকপুৰ থানাত এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ক'ব লাগিব যে আসলতে এটা সময় আছে, সেই সময়ছোৱাত আমি দেখিছোঁ ঠিক খৰালি আৰম্ভ হোৱাৰ লগে লগে গোটেই এলেকাবিলাকত গৰু চুৰৰ হেৰিটো চলি থাকে। এতিয়া কথা হৈছে কি, এইটো মানিকপুৰৰ যি বুদ্ধদেৱ দাস, তেওঁৰ দুজনী খুব মানে গাখীৰ দিয়া গাই, ক্ষীৰতী গাই তিনিজনী, এজনী তাৰমানে আমাৰ স্থানীয় গৰু, এইটো বেছি তেওঁলোকে মন কৰা নাই। কিন্তু এই দুজনী তাৰমানে আমাৰ যিটো ক্ৰছ বুলি কয়, এই ক্ৰছ গাই আছে। গতিকে ক্ৰছ গাই দুজনী ৰাতি বোধহয় খুব সম্ভৱ 12টা মানত হ'ব, এইটো খুব সম্ভৱ। যেতিয়া মানুহ টোপনিত একেবাৰে লালকাল হৈ যায়, তেতিয়াই আচলতে এই ঘটনাটো কৰিছে। আৰু 2টামান বজাত পৰিয়ালে গম পাইছে, কাৰণ তেওঁলোকৰ লাভ হোৱাকৈ যি দুজনী ক্ৰছ বা বেছিকৈ গাখীৰ দিয়া গাই, সেই দুজনীক উলিওৱাৰ কাৰণে সন্মুখত থকা তেওঁলোকৰ লোকচান বুলি ভবা গাইজনী আৰু অন্য গৰু, দামুৰী গৰু বা তেনেধৰণৰ গৰু আছিল সৰু, সেইবিলাক এৰি দিলে। এৰি দি লৈ গ'ল। নিয়াৰ পিছত সেই গৰু যেতিয়া চোতালত আৰু ৰাস্তাত যেতিয়া খোজ কঢ়া আৰম্ভ কৰিলে, তেতিয়া পৰিয়ালে গম পালে। তেতিয়া মাতামাতি কৰি তেওঁলোকে গোহালি মানে পৰীক্ষা কৰিলে যে গোহালিত ডাঙৰ গাই দুজনী, অৰ্থাৎ গাখীৰ দিয়া গাই দুজনী নাই। আৰু এই গাই দুজনী আচলতে 1.5 মাহ বা 1 মাহ এনেধৰণৰ হৈছিল পোৱালি দি, এতিয়া গাখীৰ বিক্ৰী কৰা আৰম্ভ হৈছিল মাত্ৰ। গতিকে তেনে অৱস্থাত নিছে, কাৰণ গৰীব পৰিয়াল, গাখীৰেই অৱলম্বন আছিল। এতিয়া তেওঁলোকৰ যিটো আৰ্থিক সংকট, এই সংকটটো এতিয়া ঘনীভূত হৈ আহিব। এতিয়া বোধহয় পুনৰ তেওঁ দা বা কুঠাৰ লৈ কোৰ লৈ কাম কাজ কৰাৰ কাৰণে, হাজিৰা কৰাৰ কাৰণে তেওঁ হয়তো এতিয়া পুনৰ যাব লাগিব। কাৰণ গৰীব কাৰণে তেওঁ ভালকৈ গৰু সংৰক্ষণ কৰিব পৰা নাই, বা ৰক্ষা কৰাৰ কাৰণে যিখিনি ব্যৱস্থা লাগে সেই ব্যৱস্থাটো তেওঁ কৰিব পৰা নাই। গতিকে ঠিক এনেধৰণে নিছে। আমি দেখা পাইছোঁ দুটাকৈ কোমলীয়া পোৱালি এৰি থৈ গৈছে, কি ক'ব এই ক্ষেত্ৰত? পোৱালিবিলাক তেওঁলোকৰ কামত নালাগে, সেইকাৰণে এৰি থৈ গৈছে। মই ধৰি লওঁ এই গৰু দুটা নহা হ'ল যে আমি কিনকে এথেন খাম, সেইটোৱে। আৰু মোৰ মানুহটো ধৰি লওঁ চকুত অলপমান দুখ পাই কাম কৰিব নোৱাৰে। এথেন গৰু দুটা পুহিয়ে আমি খাই আছিলোঁ, গাখীৰ বিক্ৰী কৰিয়ে। এটাৰ হৈছিল 15 দিনমান, এটাৰ 1 মাহমান হৈছিল। আজি সেনেকৈ লৈ গ'ল। এইবাৰ কিনকে খাওঁ আৰু আমি এথেন সেই পোৱালি দুটা যে এৰি থৈ গ'ল, সেই দুটা এথেন কি কৰোঁ, কিনকে ৰাখোঁ পোৱালি দুটাক, সেইখিনিয়ে আৰু। মানিকপুৰৰ পৰা আজিজুল হকৰ ৰিপৰ্ট, সংবাদ লহৰ।